বেকি তোমাৰ পিছে ৰাতিটো কেনেকুৱা গ'ল? চবতকে বেয়া ৰাতি এইটোৱে। ৰাতি এটা ল'ৰাই কামুচে তাকো গোটেই ভোকত শুবকে নোৱাৰিলো। কিয়? বান্দৰ ককাই ভাত দিছে নগ'লেগে নেকি তোমাক? ক'ত বান্দৰ চান্দৰ আহিছে? কোনো ভাত দিবলৈ হয়। এতিয়াতো ভাত ক'ত পাম? ফল মূল কেইটামান দিবহি লাগে। নাই ফল মূল দিবলৈ কোনো নাহে। হয় নেকি? কথাটো বহুত বেয়া হ'ল নহয়। তোমাৰ চাগে বহুত ভোক লাগিছে ন? একদম বহুত ভোক লাগিছে। তুমি নহ'লে তোমাৰ মৰমৰ গছ ভাই চলাই যোৱা। গছ ভাই এজোপা জলফাই গছৰ নাম জানে? জলফাই গছ তোমাক খাই দিলে তোমাৰ পুৰা ভোক কমি যাব। জলফাই জলফাই কেইটা খাই আহোঁগে নহ'লে। কিন্তু মই তাইৰ খাই বেয়া পাওঁ বাৰু। হ'লেও খাওঁগেচোন। আপুনি খাওঁতে মই জলফাই কেইটা খাই আহোঁগে। যোৱা আৰু কিন্তু গধূলি সোনকালে ঘৰ সোমাবাহি। হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। জলফাই খাম হেৰি গছে ভাইছে দেই। এনে ক'লো জলফাই খাই বেয়া পাওঁ বুলি। ভালেই পাওঁ খাওঁগে টেঙা। চাগে ভাবিছে মতে সি জলফাই খাই বেয়া পায় বুলি ভাবিছে। ময়ো জানো এই জলফাই খাই ভাল পায় বুলি। সেইটো কাৰণে জলফাই নাম কৰি দিছো। গছ ভাই বিকি তুমি আহিলা মানে? মই তোমাৰ ওচৰত যাম বুলি একে মানুহ লৈ পিনে আছিলোৱে নহয়। আহিছো। কালি কিন্তু ৰাতি বহুত বেয়া গ'ল দেই। আপোনাক কোনোবাই কিবা এটা দিহে পাই মোক খাবলৈ একো নিদিলে। কিবা বহুত শুই আছো মই গোটেই ৰাতিটো। তোমাৰ বান্ধৱ ভাই মানে চব্জি দিব নগ'লে মানে? সি গ'ল বুলি ভাবিছো। ৰখ কিবা তাইক আজি মই লগ পালে তাক খেচাই যাব লাগিব। দিয়া মেলা পিছতো কৈ থাকিব। ব'লকচোন। আমাৰ মানে গছ ভাই কৈছিলে আপুনি বোলে এজোপা জলফাই গছ আনে। সেইটো খালে বোলে ভোক কমি যায়। যাওঁ ব'লকচোন। সেই জলফাইজোপা খাই আহোঁগে। তুমি মানে গম পালা মানে সেই জলফাইজোপাৰ কথা? সেই জলফাইজোপা মই তোমাক নিম বুলি ভাবিছিলো। ব'লা আজি সেইজোপাকে খাই আহোঁগে। ব'লা আৰুতো ফল মূল নাপায়। এইকেইদিনতো অকল জলফাই লাগিব। এইখিনি আকৌ জলফাই খাই যাই থাকিব লাগিব। ব'লা জলফাই খাই আহোঁগে আমি। ব'লা যাওঁ আমি জলফাই খাই আহোঁগে। জলফাই খাম আমি জলফাই। জলফাই টেঙা মোৰ খাবলৈ ভাল লাগে। আজি যাম গছ ভাই লগত জলফাই খাবলে। আমাৰ গান ওলাই গৈছেগে মুখৰ পৰা জলফাই খাম বুলি কোৱা শুনি পেনে। চোৱা এইজোপাই গোটেইটো একেবাৰে মোৰ একেবাৰে জলফাই লাগে নেকি? একদম ভৰি পকি আছে। যোৱা ইয়াৰ পৰা খাই লওঁগে। ইমান ধুনীয়া বনাইছো পকা জলফাই। পিছে খালে গছ ভাই কিবা ক'ব নেকি? খাই লওঁগে। এইবিলাক খালে এই গছজোপা একো নকয়। কাৰণ তোমালোক মানুহবিলাকে খাবলৈ এনেকুৱা ফল মূলবিলাকে লগাই দিছে। আৰু তোমালোকে ফল মূলবিলাক খোৱাহে। কিন্তু এই গছবিলাকক আকৌ তোমালোকে কাটি মেলি পেলাই দিয়া। সেইটো কাৰণে কিন্তু আমাৰ বহুত দুখ লাগে। কিনো ক'বা আৰু মানুহে গছবোৰ কটাৰ কাৰণে এইবছৰ পাইছে নহয় 45 ডিগ্ৰীলৈ গৰম হৈ গৈছে। সিবাৰটো একেবাৰে কমেও 45কে পাৰ হৈ যাব। তেতিয়া গম পাব। তাৰপিছত মানুহবিলাকে নিজৰ মঙত নিজে এইবাৰ খাব পৰা হৈ যাবগে। ঠিকেই কৈছা। সেইটো কাৰণে আমি ইয়ালৈ মানুহ আহিবকে নিদিওঁ। এতিয়া পোৱা কেইটামান পাৰি লোৱা। তোমালোকো খাবা নেকি? খোৱা যে কোৱা। পাৰি আনি দুটুকমান। নাখাওঁ। আমি মানুহবোৰৰ দৰে নিজৰ পৰিয়ালৰ মানুহকে নাখাওঁ নহয়। তুমিয়ে খোৱা আৰু। ঠিকে আছে দিয়া। তোমালোকৰ ইয়াতে ভাল। মই যে তোমালোকৰ ইয়াত একেবাৰে থাকি যাব পৰা ভালে পালোহেঁতেন। বেছিকে নাপাৰো দেই। মই এথুকে পাৰো। ইমান লম্বা লাগি আছে। পাৰা যেটো পাৰা। গোন্ধটো নেকাবা ইয়াতে খাওঁ যে লাগিছেগে। আৰু পাৰিবানে? নেপোৱা যদি নামি গুচি আহা। পাৰিলেতো আৰু কেইটামান। কিন্তু আপুনি নাখাম বুলি কৈছে নহয়। নেপাওঁ আৰু এইটোকে আহিছো বেছি হৈছে মোলে। এইটোকে খাওঁগে আৰু বলক। আহা। বহুত পকা হ'ব দেই জলফাইকেইটা। দেখিলে খাওঁ লাগে চাগে। বলক এইডোখৰ নাখাওঁ। খাওঁগে একদম মুকলি হৈ আছে জেগাডোখৰ। ব'লা তুমি য'ত খোৱা তাতে খামগে। ইমান টেঙা। মই আকৌ মিঠা বুলি ভাবিছো গোন্ধটোত। ঘৰলৈ একেবাৰে আচাৰ কৰিলে কেইটামান লৈ যাব লাগিব পাই। হ'ব নিবা। এতিয়া যাওঁ ব'লা ঘৰলৈ। সন্ধিয়া হ'বলৈ হৈছে। বলক ইয়াতনো থাকিনো কি কৰিম আৰু। একদম ইমান একে অন্ধকাৰ হৈ যায় ৰাতি। আৰু কিন্তু কিবা এটা মোক দি থৈ আহিবগে দেই। তোমাক দি থৈ আহিবলৈ নাই। মই ইয়াৰ পৰা সেই আম গছজোপা আছে তাৰ পৰা একেবাৰে তোমাৰ আম কেইটা পাৰি দি পঠাই দিম। হ'বনে? হ'ব কোনো চিন্তা নাই। বলক জীৱাই থাকক। ব'লা আজি কিন্তু দিনটো বহুত ভালদৰে গ'ল দেই। আগতে আমি একেবাৰে গোটেইকেইটা কথা পাতি থাকোঁতে আমনি লাগি যায়গে। যে তোমাক পাছে লগ বহুত ভাল লাগিছে মনটো। মোৰো এতিয়া ঘৰলৈ মনত নপৰাই হ'ল আপোনালোকক পাই পেলাই। হয়নে? হয়। ই মানে ইয়াতহে আছে। তাক মুঠে ধৰি লৈ গৈ আমাৰ মহাৰণীক চঞ্জাই দিব লাগিব। এতিয়া ইয়াক ধৰি লৈ গৈ কিমান ভাল লাগিব। এতিয়া যাওঁ তাৰ পিছত কৰো সিনো ক'ত থাকে, কি কৰে, কি কৰি থাকে চব চাব লাগিব। তাৰপিছত চলবুচি তাক ৰাতিতে ধৰি লৈ গুচি আহিব লাগিব। এতিয়া মহাৰণীক যদি মই এইটোকে চঞ্জাই দিওঁগৈ তেনেহ'লে মহাৰণীয়ে মোৰ ডাঙৰ বৰালি মাছ, শিঙি মাছ খাব দিব। আৰু মহাৰণীক কৈ দিব লাগিব মই নাখাম বৰালিখিনি, খাম মই তিমি। কাৰণ তিমি হয় বহুত ডাঙৰ, খাই ভাল লাগে তাৰ গাটো অকল।
যাওঁ খোৱা বোৱা কথা পিছতে পাতিম এতিয়া গৈ তাক ধৰি আনি মহাৰাণী দিওঁ চঞ্চাই